তেজপুৰত মহিলাৰ ৰহস্যজনক মৃত্যু। ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বামীক। তেজপুৰ নিজ বিহগুৰিৰ ৰিজুমণি দেৱী নামৰ মহিলাগৰাকীৰ মৃত্যুত ৰহস্যৰ সৃষ্টি হৈছে। দীৰ্ঘদিন ধৰি স্বামী পল্লৱ নাথৰ শাৰীৰিক মানসিক অত্যাচাৰৰ সন্মুখীন হৈ আহিছিল মৃত ৰিজুমণিয়ে। বুধবাৰে নিশাও মদ্যপান কৰি পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল পল্লৱ নাথ। আৰু আজি পুৱা ৰিজুমণিক ঘৰৰ ভিতৰত চিপ লোৱা অৱস্থাত প্ৰতিবেশীয়ে প্ৰত্যক্ষ কৰে। আনহাতে স্বামী পল্লৱ নাথে নিজ হাতেৰে চিপজৰি গাঁঠি খুলিছিল বুলি মন্তব্য পল্লৱ নাথৰ ককায়েক তপন নাথৰ। পল্লৱ নাথে পত্নীক হত্যা কৰিলে নে স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি ৰিজুমণিয়ে জীৱনৰ চৰম সিদ্ধান্ত ল'লে, তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে পল্লৱ নাথক গ্ৰেপ্তাৰ কৰিছে। পাৰিবাৰিক কন্দলৰ বাবেই দুটি কন্যা সন্তানৰ মাতৃৰ এনে অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মানে নিচা পানী খায়। নিচা পানী খোৱাত ৰাতি মই কৈছোঁ নিচা পানী খাব নালাগে, নিচা পানী খালে ঘৰখন অশান্তি সৃষ্টি সদায় হয়। এনেকৈ অস্বস্তি পাইছে ধৰ সি কিছুমান এইবিলাক মদ পানী খাই হুলস্থুল কৰে আৰু মাৰপিটো কৰে কেতিয়াবা সেনেকৈ হুলস্থুল কৰে, মাৰপিটো কৰে। তাৰপৰা কৰাৰ পিছত কি হয়, সি মানে নিচাত বেছি হৈ গ'লে সি ক'ব নোৱাৰা হৈ যায়। কালিও লাগিছে। যোৱাকালি লাগাওঁতে মই তাক কৈছোঁ নিচা নাখাবি, কাৰণ নিচা খালে মানুহৰ জীৱনটোত একো নহয়। সেইকাৰণে এতিয়া সি ৰাতি 2টা শুই গ'ল। শুই যোৱাৰ পিছতখিনি আমি নাজানো। তাৰপিছত আমি ৰাতিপুৱা যে ছোৱালীটোৱে মাতিছে, মই গৈছোঁ, আমি গোটেইখিনি গৈ পেলাই যেতিয়া চাইছোঁ দেখোঁতে এনেকুৱা হ'ল। তাৰপৰা সি আহিছে, আহি পেলাই সি মানে মানুহজনী বাচিছেই আছে নে মৰি আছে বুলি ধৰোঁতে ধৰি পেলাই সি মানে গাঁঠিটো খুলি পেলালে। চিপ লৈ আছিলে, চিপ লৈ থকা অৱস্থাত সি গাঁঠিটো খুলি পেলালে। আৰু খুলি পেলোৱাত কি হ'ল, তাৰপিছতে সি খুলি পেলাই সি কান্দিছে। মই বোলো কান্দি লাভ নাই, যেতিয়া নিচা পানী খাই হুলস্থুল কৰিছে, এইবিলাক কৰিলে এতিয়া আপোনালোকে চাওক। সেইকাৰণে এতিয়া সিয়ে মাৰিছে নে নিজে মৰিছে নে আমি সেইটো ক'ব নোৱাৰোঁ। আমি যিহেতুকে দেখা নাই, নেদেখাকৈ আমি ক'ব নোৱাৰোঁ। সেইকাৰণে আপোনালোকে আইনগতভাৱে চাওক। আৰু যদিহে ভাইটি আইনৰ মতে দোষী হয়, তাক যি শাস্তি দিয়ে আমাৰ ঘৰৰ মানুহো ক'বলৈ নাই আৰু কাৰো ক'বলৈ নাই। কাৰণ যদি সি বেয়া কাম কৰিছে সি শাস্তি পাবই। মোৰ ভাইটি হ'লেও হওক বা অইন কোনোবা হ'লেও মই ক'বলৈ নাই। কাৰণ কিয় কৈছোঁ, সি ভাইটিক যদি আজি মই এনেকৈ কওঁ, কাৰণ সি সেইটো আজি বেলেগ এজনে সেনেকুৱা কৰিব পাৰে কেতিয়াবা। সেইকাৰণে মই কৈছোঁ মোৰ ভাইটি হ'লেও যদি সি আইনগতভাৱে এইটো ভুল কাম কৰিছে, সি শাস্তি পাব লাগে। আৰু মই সেইটোহে কৈছোঁ। মোৰ ভাইটিৰ নাম পল্লৱ নাথ। সি মিস্ত্ৰী যোগালী কৰে আৰু সেয়াইহে মদ পানী খায়। আৰু বোৱাৰীৰ নাম ৰিজুমণি। ল'ৰা ছোৱালী তাৰ দুটা ছোৱালী, এটা সৰু এটা ডাঙৰ। এটা এতিয়া 2 বছৰ হৈছে, এটা আপোনাৰ 11 বছৰমান হৈছে, ক্লাছ 6ত পঢ়ি আছে।